সন্মুখত 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু এইবাৰ বিশেষকৈ আচলতে যোৰহাটৰ যি মহপনা এৰালতলী পথাৰত আচলতে আয়োজন কৰিব যে অহা 6 ফেব্ৰুৱাৰীৰ পৰা আৰু সেইলৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যখনৰ বিশেষকৈ যোৰহাট জিলাখনৰ অভিভাৱক জিলা আচলতে যোৰহাটত এই মুহূৰ্তত উখল মাখল পৰিৱেশ যোৰহাটৰ প্ৰতিখন গাঁৱত এই মুহূৰ্তত আচলতে উখল মাখল পৰিৱেশ আৰু এক পৰিৱেশ আমি এই মুহূৰ্তত দেখাবলৈ আহিছোঁ এইটো স্থান তিয়কৰ জগদৰুৱা নপমা গাঁৱৰ দৃশ্য আৰু এনেধৰণে এইখন গাঁৱত এই মুহূৰ্তত সকলো একত্ৰিত হৈছে আৰু যিসকল ভকত বৈষ্ণৱ তাত সমাৱেশত অধিৱেশনত সমাবেত হ'ব প্ৰায় 50 লাখ ভকত বৈষ্ণৱক যে আদৰণিৰ এই যি পৰ্ব সেই পৰ্বত আচলতে এইসকল এই জগদৰুৱা নপমা গাঁৱৰ এইসকল ৰাইজ সকলো একত্ৰিত হৈ এনেধৰণে আচলতে বিভিন্ন ধৰণৰ লাড়ু বনোৱাত আচলতে বিভিন্ন ধৰণৰ লাড়ু বনাইছে বিভিন্ন জলপান বনাইছে এনেধৰণে আচলতে এইসকল এই মুহূৰ্তত উখল মুখল এক পৰিৱেশ বিশেষকৈ যিহেতু যোৰহাট জিলাত এইবাৰ অধিৱেশন আৰম্ভ হ'ব যিহেতু এইখন অভিভাৱক জিলা আৰু সেইলৈ আচলতে বিশেষভাৱে উৎফুল্লিত হোৱা দেখা গৈছে এইসকল আইসকল আৰু এনেধৰণে আৰু সামগ্ৰিক দৃশ্য আমি দেখাই আছোঁ আৰু কিছু আইসকলৰ পৰা কিছু আচলতে মন্তব্য আমি ল'বৰ চেষ্টা কৰিম এজন বয়োজ্যেষ্ঠ আছে তেখেতৰ পৰা কিছু কথা জানিম অৰ্থাৎ কেনেকুৱা ধৰণৰ আজি কেনেকুৱা ধৰণৰ আহিলোঁ সকলো একত্ৰিত হৈছে কেনেধৰণে প্ৰস্তুতি একত্ৰিত হৈছে আমাৰ 3খন প্ৰাথমিকৰ ভিতৰত আমাৰ সকলোৱে আজি পকা মিঠৈ বনোৱা সিদ্ধান্তটো কৰি আমাৰ ইয়াত পকা মিঠৈ বনাই থকা হৈছে প্ৰায় পকা মিঠৈ আমি 10,000 পকা মিঠৈ ইয়াত হ'ব বুলি আমি ভাবিছোঁ আমাৰ ইতিমধ্যে গুড় কুটি আছে বনোৱাই পকা মিঠৈ বনাই আছে আমাৰ অধিৱেশনলৈ নিম বুলি আৰু আমাৰ 10,000 পকা মিঠৈ আচলতে 50 লাখ ভকত বৈষ্ণৱক এইখন গাঁৱৰ ৰাইজে আচলতে আদৰণি জনাব আপ্যায়ন কৰিব আৰু এগৰাকী আইৰ পৰা আমি কিছু কথা জানিব বিচাৰিম আপোনাৰ ওচৰলৈকে আহিলোঁ কেনেকুৱা ধৰণে কওকচোন কেনেকুৱা ধৰণৰ আৰু কি বনাইছে কেনেধৰণে প্ৰস্তুতি চলাইছে পকা মিঠৈ বনাই থকা হৈছে আৰু ইয়াৰ উপৰি আমাৰ গাঁৱৰ পৰা মানে নৰা কাটি বাঁহ সংগ্ৰহ কৰি আমাৰ অধিৱেশনত আমাৰ শিবিৰ বনাই থকা হৈছে গাঁৱৰ ৰাইজে মানে বহুত কষ্ট কৰিছে আৰু ইয়াৰ উপৰি আমাৰ গাঁৱৰ এজন যুৱকে নিউজত ইতিমধ্যে ওলাইছে আইফেল টাৱাৰ নিৰ্মাণ কৰি আছে গতিকে বহুত মানে উখল মাখল পৰিৱেশ আৰু ভাল লাগিছে বহুত ইয়াকে কৈছো আৰু পূৰ্বে আপোনালোক গৈছিলে নাই এনেকুৱা ধৰণৰ যি বেলেগ বেলেগ স্থানত যে অধিৱেশন হৈছিলে ইয়াৰ পূৰ্বে আপোনালোক গৈছো আমি সকলো আৰু কি পৰিকল্পনা আচলতে তাত কি কৰিব কেনেধৰণে আচলতে সাজু আমি মানে এনেকুৱা ধৰণে সাজু হৈছো আমি প্ৰায় মিঠৈ বনাইছো আমাৰ গাঁৱৰ পৰা গুড় সংগ্ৰহ কৰিছো আমি সংগ্ৰহ কৰি পেলাই আমি চবে মিঠৈ বনাইছো মিঠৈ প্ৰায় 10,000 মান মিঠৈ আমি দিম বুলি ভাবিছো এতিয়াও আমাৰ মিঠৈ প্ৰস্তুতি চলিয়ে আছে হয়তো তাতকৈ বেছিও হ'ব পাৰে আমি সকলো ঘৰৰ পৰা আমি নৰা তুলি 30টাকে নৰা বাঁহ এনেকৈ দি পেলাই আমাৰ ইয়াৰ মানুহ গৈ শিবিৰ বনাইছে আমিও ইমান দূৰণিৰ পৰা ভকত বৈষ্ণৱ আহিব তেওঁলোকক আমি শুশ্ৰূষাৰ নিমিত্তে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ আমি তালৈ গৈ তেওঁলোকক সেৱা আমি ল'ম যাতে তেওঁলোকে আমাক বেয়া পাই নাযায় সেই কথাটো আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ নিশ্চিতভাৱে আচলতে এয়াই আধ্যাত্মিকতা আৰু এনেধৰণে এই মুহূৰ্তত অসমত এক আচলতে উখল মাখল পৰিৱেশ হৈছে অসম এই মুহূৰ্তত আচলতে হৰি নামৰ ধ্বনি আৰু এটা সপ্তাহৰ পাছতে আচলতে মুখৰিত হ'ব আকাশ বাকা বতাহ কিয়নো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক বাৰ্ষিক অধিৱেশন সেই অধিৱেশন আচলতে এই মুহূৰ্তত অসমৰ আচলতে প্ৰতিজন লোকৰ আচলতে এই মুহূৰ্তত আৱেগ জড়িত হৈ আছে এই অধিৱেশনত আৰু মই আপোনাৰ পৰা কিছু কথা জানিম কেনেকুৱা ধৰণৰ আচলতে বিশেষকৈ যোৰহাটত হ'ব এইবাৰ বহু বছৰ মূৰত যোৰহাটত হ'ব আৰু হয়তো আৰু বহু সময় দিন লাগিব যোৰহাটত এইবাৰ হ'ব কেনেকুৱা ধৰণৰ মনটো কেনেকুৱা ধৰণৰ লাগিছে তাত কেনেকুৱা ধৰণে আপোনালোক কেইদিন তাত থাকিব আপোনালোক আমি 5 তাৰিখে যাম বুলি ভাবিছোঁ থকাকে আমাৰ মানে কেনেকুৱা লাগিছে আমি বুজাব নোৱাৰোঁ তাৰমানে ইমান ভাল লাগিছে আমাৰ মানে ঈশ্বৰকে খাটি আছোঁ বতৰটো ভাল হওক আৰু কেনেকৈ আমি গৈ পেলাই ভকত শুশ্ৰূষা কৰিব পাৰোঁ বা কেনেকৈ আমি মানে আঁতৰৰ পৰা অহা ভকতক কেনেকৈ শুশ্ৰূষা কৰিব পাৰোঁ কেনেকৈ খুৱাম কেনেকৈ বোৱাম আমাৰ সেইবোৰ চিন্তা কিন্তু কেনেকৈ আমি সেই মিটিংখন পাৰ হৈ যায় এইটো চিন্তা কৰিছোঁ ইমানেই আমাৰ মানে গাঁৱৰ মানুহখিনি হেৰি হৈ আছে গুড় কাটি আমি পিঠা বনাইছোঁ কালি আমি 1000 পিঠা বনাইছোঁ এঠাইত তাৰপৰা কাহুদি খাৰলি সেইখিনি বনাইছে তাৰপৰা আচাৰ সেইখিনি মানে প্ৰস্তুত কৰিয়ে থকা হৈছে এনেধৰণে প্ৰস্তুত হোৱা দেখা গৈছে এনেধৰণে প্ৰস্তুত হোৱা দেখা গৈছে যে
যি অধিৱেশন হ'ব আচলতে অধিৱেশনত আচলতে যি 50 লাখ ভকত বৈষ্ণৱ হ'ব 50 লাখ ভকত বৈষ্ণৱক আচলতে এইসকল আই মাতৃ আচলতে আদৰণি জনাব আৰু এই দৃশ্য আমি এই মুহূৰ্তত টিয়কৰ পৰা দেখালোঁ টিয়কৰ জগতৰ নপমোৱা গাঁৱৰ পৰা আমি এই দৃশ্য দেখালোঁ এই দৃশ্য অকল ইয়াৰে নহয় যোৰহাটৰ এইখন গাঁৱৰে নহয় আচলতে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ আচলতে যিসকল ভকত বৈষ্ণৱ আছে সেইসকল ভকত বৈষ্ণৱে যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশনত 50 লাখ ভক্তক আচলতে আদৰিবলৈ এনেধৰণে সাজু হোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ